নমস্কাৰ। আজি এই ভিডিঅ'টো মই নিয়ৰৰ টপিকটো নিয়ৰ সেইটোৰ ওপৰত দুআষাৰ ক'ব বিচাৰিছোঁ। পোনপ্ৰথমতে দিয়াৰ গাঁৱত যিটো ঘটনা হৈ গ'ল সেইটো সঁচাকৈ বহুত দুখ লগা ঘটনা। তাত যিসকলৰ মৃত্যু হওক এই ভিডিঅ'ৰ জৰিয়তে মই তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনালোঁ, তেওঁলোকৰ আত্মা যাতে শান্তি পায় আৰু যিবোৰ ইনজিঅ'ৰ হৈ আছে সেইবোৰ যাতে অতি সোনকালে ভাললৈ সুস্থ হৈ উঠে। সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা। নতুন বছৰৰ মই চুকে কোণে যিমান আছে আৰু আমাৰ মা দেউতা ককা আইতা সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ। আশা কৰোঁ যাতে আপোনালোকে ভালে কুশলে আছে আৰু লগতে মোৰ মৰমৰ ফ্ৰেণ্ডছখিনিলৈ থাকিম মোৰ পৰা ভাল পোৱা। নতুন বছৰত নতুন প্লেন হাতত লওঁ যাতে সেইবোৰ ছাকচেছ হয়, সেইটো চেষ্টা কৰক। মনটো কেতিয়া ডাউন নিদিব। যদি কিবা প্ৰব্লেম হৈ আছে প্ৰব্লেমটো নিশ্চয় চল্ভ হ'ব। দিন ৰাতি আছে মানুহৰ সুখ দুখ এটা মানুহৰ লাইফৰ এটা পাৰ্ট এইটো আমাৰ। চ' মনটো কেতিয়া ডাউন নিদিব। এটা জোচ থাকিব লাগিব আমাৰ যে কিয় নহ'ব, হ'বই। कुछ करना कुछ मतलब करके दिखाना है, এনেকুৱা এটা জোচ থাকিব লাগিব আমাৰ। ফূৰ্তি কৰক, নতুন বছৰলৈ চবে ফূৰ্তি কৰে। যিহেতু ফূৰ্তি এটা সীমাত থাকিব যাতে নিজৰ প্ৰব্লেম নহয়, কাৰণ আমাৰ জীৱনটো বহুত অমূল্য হয়। আমাৰ বহুত কষ্ট কৰি এই জীৱনটো আমি পাওঁ ন, কিমান জন্মৰ পিছত বোলে মানৱ জন্ম কৰি থ'লোঁ। চ' ফূৰ্তিবোৰ এটা সীমাত হেৰি কৰা, যেনেকৈ ধৰক শ্ল' ড্ৰাইভ লং লাইফ বুলি চবেই জানো আমি। প্লাছ ফুল স্পীডত গাড়ী চলাব নালাগে, সেইটোৱে আৰু ফুল মত গান শুনা, পাৰিলে মদটো এভইড কৰিব। কাৰণ মদ খালে যে ফূৰ্তি হয় এনেকুৱা নহয়। মদ নাখালেও মানুহে ফূৰ্তি কৰিব পাৰে। ফূৰ্তি কৰাৰ বিভিন্ন উপায় আছে, যেনেকুৱা ধৰি লওক ভাল এটা গান শুনক, ভাল নাচক, ভাল টপিক এটা লৈ আলোচনা কৰক, তেনেকুৱা বিভিন্ন ধৰণৰ ফূৰ্তি আছে। আজিকালি দেখা যায় ন, বেছিভাগে চবেই নহয় দেই, চবৰ কাৰণে যিখিনি কৰে যে মদটো তেওঁলোকে কিছুমানৰ কাৰণে মেইন মদ খালে ফূৰ্তি হয়, এনেকুৱা নহয়। মদটো যিমান পাৰে এভইডে কৰক, কাৰণ মদটো মানুহৰ জীৱনটো শেষ হয়, লগতে সংসাৰো বহুত প্ৰব্লেম আহি যায় মদ খালে। চ' এইবোৰ এভইড কৰক। ঠিক আছে, মই নতুন প্লেন লওঁ চবতে যাতে ফুলফিল হয় প্লেনবোৰ। মই সেইটোৱে প্ৰাৰ্থনা ভগৱানৰ ওচৰত যে ভালে কৰে থাকক। ঠাণ্ডা বহুত পৰিছে, ভালদৰে থাকিব। বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল। নমস্কাৰ।